লাহে লাহে নিৰ্বাচনৰ দিন কাষ চাপিছে আৰু ইতিমধ্যে ৰাজনৈতিক নেতাসকলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দিছপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ প্ৰচাৰ কাৰ্যসূচীত আৰু অকণমান মই তেওঁৰ সৈতে কথা পাতিম আৰু মই দেখুৱাইছোঁ সমৰ্থকসকল ইতিমধ্যে তেওঁৰ সৈতে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছে আৰু মই এইখিনি মুহূৰ্তত মই অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাম এনেধৰণে দিছপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ পৰা যিগৰাকী মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী এই মুহূৰ্তত আমি তেওঁৰ সৈতে আছোঁ আৰু সমৰ্থকসকল আছে এক প্ৰকাৰে দিছপুৰ বিধানসভা সমষ্টি খুবেই এটা গুৰুত্বপূৰ্ণ সমষ্টি গতিকে আপুনি আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ আজি কেনেধৰণৰ কাৰ্যসূচী আছে অকণমান আজি মই চাওঁ ঘৰে ঘৰে যিহেতুকে যাব পৰা নাই মই প্ৰত্যেকটো ৰাস্তাত ৰাইজক হাতযোৰ কৰি পদূলিয়ে পদূলিয়ে মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ মই এইবাৰ আশীৰ্বাদ পাম কাৰণ মানুহে আস্থা আৰু নিষ্ঠা আৰু সততাৰে কাম কৰা এজন মানুহ বিচাৰে গতিকে মই ভাবিছোঁ যে আজি তাৰিখত দিছপুৰবাসী ৰাইজে মোৰ হাত শক্তিশালী কৰিব কংগ্ৰেছৰ হাত শক্তিশালী কৰিব আৰু দিছপুৰবাসী ৰাইজে এইবাৰ মোক বিধানসভালৈ প্ৰেৰণ কৰিব মই সততা বিশ্বাস আৰু আস্থাৰে আগবাঢ়িম প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এগালমান টকাৰে আগবাঢ়িব তেওঁ আমাক ঠাট্টা কৰিছে কংগ্ৰেছত তেওঁ কোনো আমাৰ কৰ্মী নাই বুলি ঠাট্টা কৰিছে প্ৰদ্যুৎ বৰদলৈ মনত ৰখা ভাল যে তেওঁক যে ইমান ডাঙৰ মানে নেতা বনালে কৰ্মীয়ে বনালে এই কথাটো উপহাস কৰিব নালাগে তেওঁ কৈছে আমি বোলে পেংলাই কৰোঁ পেংলাই তেওঁহে কংগ্ৰেছক কৰিছে গতিকে আজি যে টকাবিলাকো তেওঁ বিলাব মই শুনিছোঁ যে কিমান খৰচ তেওঁলোকে কৰিব কংগ্ৰেছে দি থোৱা টকা পইচা আমি কথাটো এইখিনিৰ পৰা পাতিম কিন্তু আমি দিছপুৰ সমষ্টিত দেখিছোঁ যে বহু সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা খোৱাপানীৰ সমস্যা কৃত্ৰিম বানৰ সমস্যা মীৰা বৰঠাকুৰে সেই সমস্যাবোৰ কেনেধৰণে উপস্থাপন কৰিব মই ৰাইজে মোক এবাৰ জিকাওক মই বিধানসভাত বলিষ্ঠভাৱে দিছপুৰবাসী ৰাইজৰ হৈ ৰাইজৰ হকে মই তাত কাম কৰিম মই প্ৰতিশ্ৰুতি দিছোঁ মই মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশ্বাস যিটো ভংগ হৈছে বিশ্বাস ঘূৰাই অনাৰ স্বাৰ্থত মই নিষ্ঠা সহকাৰে ৰাইজৰ লগত থাকিম ৰাইজৰ কাম কৰিম কিমান আত্মবিশ্বাস হৈছে মীৰা বৰঠাকুৰ 100% আত্মবিশ্বাস এইবাৰ কাৰণ মই মানুহৰ ফেচবিলাক মই দেখিছোঁ মানুহে এইবাৰ খুব মৰম কৰিছে গতিকে মই আশাবাদী যে এইবাৰ আমি জিকিব পাৰিম মোৰ সহকৰ্মী কাৰ্বি আংলঙৰ পৰা তেওঁলোক আহিছে আমাৰ আহিছে সকলোৱে কথা পাতিম এতিয়া কথাটো হৈছে যিটো আমি বিষয় উপস্থাপন কৰিছোঁ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ পৰা আহিছে কিবা ফেক্টৰ হ'ব নেকি আপোনাৰ কাৰণে মোৰ হিচাপত প্ৰদ্যুৎ বৰদলৈ আমাতকৈ বহুত পিছত থাকিব যুঁজখন প্ৰদ্যুৎ বৰদলৈৰ লগত নহয় মানে বিজেপি গঢ়োৱা যিসকল কৰ্মী আছিল আজি জয়ন্ত দাস ডাঙৰীয়া গতিকে আজি তাৰিখত জয়ন্ত দাসেও তেওঁক প্ৰতিহত কৰিব ডেফিনেটলি সেই হাঁহিটো আমি কংগ্ৰেছে মাৰিম ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে আমি দেখুৱাইছোঁ এয়া কাৰ্বি আংলঙৰ পৰা তেওঁৰ যিসকল শুভাকাংক্ষী সেইসকল আহিছে আৰু আমি দেখিছোঁ বাইদেউক খুব ধুনীয়াকৈ এখন আপোনালোকে পৰম্পৰাগত এখন বস্ত্ৰ পিন্ধাইছে কেনেকুৱা লাগিছে বাইদেউ ওচৰলৈ আহিছে নাই বহুত ভাল লাগিছে আৰু এবাৰ নিশ্চিত হৈছে এবাৰ আমাৰ মীৰা বৰঠাকুৰ বাইদেউ আমাৰ এবাৰ নিশ্চিত এবাৰ জিকিব তেখেত 100% জিকিব আমাৰ পুৰা আমাৰ বিশ্বাস আৰু এবাৰ চৰকাৰ গঠন কৰিবই সমষ্টি বেলেগ তথাপিও বাইদেউ ওচৰলৈ ঢাপলি আহিছে হয় কাৰণ বাইদেউৰ আমাৰ মহিলাৰ প্ৰেচিডেণ্ট হয় আমি আগতে মহিলা প্ৰেচিডেণ্ট বাইদেউৰ লগতে আমি কাম কৰিছিলোঁ কাম কৰি তেখেতৰ লগত বহুত মানে ভাল লাগিছে আৰু বাইদেউ আমাৰ যিখিনি সহযোগিতা কৰিছে সেইখিনিক লৈ আমি নথৈ আনন্দিত আৰু এবাৰ বাইদেউক সহযোগ কৰিবলৈ কাৰণে আমি বাইদেউৰ লগত থেংক ইউ কাৰ্বি আংলঙৰ পৰা আহিছে হয় এতিয়া আমি যাত্ৰা কৰিম দিল্লীৰ পৰা আমাৰ 20জনীয়া গ্ৰুপ আহিছে মহিলাৰ গ্ৰুপ আহিছে অহাকালিৰ পৰা তেওঁলোকেও গলিয়ে গলিয়ে যাব মই আশাবাদী যে দলৰ কৰ্মীসকলে যেতিয়া টঙালি বান্ধে তেতিয়া নিষ্ঠাৰ নাই ৰাইজে সহায় কৰিব দলৰ কৰ্মী এবাৰ কমকালত টঙালি বান্ধিছে ইতিমধ্যে আমি দেখুৱাইছোঁ যে এই পৰিৱেশ তেওঁৰ যিসকল সমৰ্থক আছে বাইক ৰেলী কৰি ইয়াৰ ঘৰৰ পৰা তেওঁ ওলাই গৈছে আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে মীৰা বৰঠাকুৰ বাইদেউৰ জীয়ৰী আছে অকণমান কথা পাতোঁ আমি দেখিছোঁ বাইদেউৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছেই কেনেকুৱা জীয়ৰী হিচাপে কেনেকুৱা লাগিছে বহুত আশাবাদী আমি সকলোৱে আৰু কষ্ট সকলোৱে কৰিছে গতিকে এইবাৰ জয় নিশ্চিত বুলি আমি ক'ব পাৰোঁ যোৱাবাৰৰ পৰা আমি বহুতখিনি শিকিছোঁ আৰু সেইখিনি যিখিনি আমাৰ ভুল আছিলে সেইখিনি আমি নকৰোঁ এইবাৰ গতিকে হয় আমি আশাবাদী ভুলৰ পৰা অকণমান শিকিব লাগিব নহয় হয় নিশ্চয় সেইকাৰণে আৰু বহুত কষ্ট কৰা হৈছে গতিকে এইখিনি কষ্টটো ভাল এটা ফল আহিব বুলি আমি ভাবিছোঁ আৰু মানুহৰ মাজত যাওঁতেও মানুহৰ লগত আমি দেখিছোঁ যে মানুহৰ ৰেছপন্স বিৰাট ভাল গতিকে সেইকাৰণে আমি আৰু মানে উৎসাহ পাইছোঁ মানুহৰ ৰেছপন্স ভাল পাই পেলাই গতিকে এইবাৰ ভাল হ'ব এইবাৰ আমি চিয়ৰ কেনেকুৱা ধৰণৰ জীয়ৰী হিচাপে কেনেধৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে
এইটো বস্তু মাক আগৰ পৰাই কৈছোঁ মই যে এগৰাকী জীয়ৰী হিচাপে যে যিখিনি প্ৰতিশ্ৰুতি দিছে সেইখিনি প্ৰতিশ্ৰুতিৰ পৰা যাতে বিচলিত নহয় আৰু মোৰো সেইটো মই মাৰ ওপৰত বহুত বিশ্বাস আছে কাৰণ মায়ে MLA MP নোহোৱাকৈ হৈও মানুহৰ মাজত বহুত দিনৰ পৰা আছে মানুহৰ লগত দিনে ৰাতিয়ে থাকে গতিকে যদি এটা মানে পজিশ্যন পাই যায় তেতিয়া মায়ে কৰিব বুলি মোৰ দৃঢ় বিশ্বাস ধন্যবাদ জনাইছোঁ আৰু এনেদৰে আমি দেখুৱাইছোঁ প্ৰতিটো আচলতে সমষ্টি এতিয়া আমাৰ সাংবাদিকসকলে দেখুৱাইছে অনুষ্ঠান আমি বিভিন্ন সময়ত দেখুৱাইছোঁ আৰু এনেধৰণে আজিৰ দিনটোত মই দেখুৱাইছোঁ গুৱাহাটী যি দিছপুৰ বিধানসভা সমষ্টি আছে এই সমষ্টিৰ কংগ্ৰেছৰ যিগৰাকী মনোনীত প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী ইতিমধ্যে তেওঁ সমৰ্থকসকলে এনেধৰণে তেওঁৰ বাসগৃহৰ পৰা প্ৰচাৰ কাৰ্যসূচী অভিমুখে তেওঁলোকে আগমন হৈছে আৰু পৰিৱেশটো অকণমান দেখুৱাইছোঁ এনেধৰণৰ এটা পৰিৱেশ সূচনা হৈছে কাৰণ আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যে এতিয়া চাৰিওফালে যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰৰ ভৰপক সময় গতিকে এই সময়ে এক প্ৰকাৰে এতিয়া জনতাৰ মাজলৈ কেনেধৰণৰ প্ৰাৰ্থীসকলে কি বাৰ্তা লৈ যায় সেইখিনিও গুৰুত্বপূৰ্ণ কথা কাৰণ বিভিন্ন সমস্যাৰ কথা বহুতে কয় বহু অভাৱ অভিযোগৰ কথা কয় তাৰ সমান্তৰালভাৱে শাসকীয় পক্ষই কেনেধৰণৰ তেওঁলোকে পুনৰ আস্থা জনতাৰ মাজত ৰাখিব পাৰে সেই বিষয়সমূহো আছে গতিকে পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে আৰু বিশেষকৈ জনতাৰ মাজত বিশেষকৈ দিছপুৰ সমষ্টিবাসীৰ মাজত কেনেধৰণৰো কংগ্ৰেছৰ এই প্ৰাৰ্থীগৰাকীয়ে তেওঁ যাব পাৰে সেই বিষয়বোৰো আছে আমি যদি কওঁ তেনেহ'লে শাসকীয় পক্ষৰ প্ৰদ্যুৎ বৰদলৈ যিগৰাকী বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী তেওঁ ইতিমধ্যেও নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নিৰ্দলীয়ভাৱে জয়ন্ত দাসেও তেওঁ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে সমান্তৰালভাৱে কংগ্ৰেছৰ যিসকল সমৰ্থক আছে তেওঁলোকেও এনেধৰণৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে গতিকে এই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিলোঁ যিসকল লোক আছে যিসকল সমৰ্থক আছে তেওঁলোকে এনেধৰণৰ আজিৰ দিনটোত তেওঁলোকৰ মীৰা বৰঠাকুৰ গোস্বামীৰ যি প্ৰচাৰ কাৰ্যসূচী সেই প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ